মই একো নকো তেখেতে প্ৰমাণ কৰক তেখেতৰ 17 বছৰত কন্ট্ৰেকচুৱেল চাকৰি দিছিলে আমি এই 4 বছৰত প্ৰায় 8,000তকৈ বেছি চাকৰি দিও এটাও কন্ট্ৰেকচুৱেল চাকৰি দিয়া নাই 100% ৰেগুলাৰ চাকৰি ভেকেন্ট পোষ্টৰ এগেইনষ্টত দিয়া চাকৰি আৰু ইয়াত কোনো এটা কন্ট্ৰেকচুৱেল বা কোনো এটা ফিক্স পে তেনেকুৱা আমি চাকৰি দিয়া নাই গতিকে তেখেতে প্ৰমাণ কৰক আৰু ভুৱা কথা কয় তুলুঙা মন্তব্য কৰি ৰাইজক বিচলিত কৰাৰ মিছলিড কৰাৰ কোনো যুক্তি নাই মইতো ইলেকশ্যনটো বিচাৰিছোহে ছেপ্টেম্বৰত কোনে বিচাৰিছে মইহে বিচাৰিছিলো তেখেতে বিচাৰা নাইতো আমাৰ টাইম আছে ডিচেম্বৰ 15 লৈকে কিন্তু ছেপ্টেম্বৰত ইলেকশ্যন বিচাৰিছো মই আলোচনা কৰিছো আগতে এতিয়া নহয় 1 বছৰ আগতে আমি আলোচনা কৰিছো যে ছেপ্টেম্বৰৰ নিৰ্বাচন হ'ব লাগে আপোনালোকে এবাৰ কোকৰাঝাৰলৈ আহক গাড়ী লৈ পেলাই বড়োলেণ্ডৰ 5টা ডিষ্ট্ৰিক্টত আহক স্পীড ব্ৰেকাৰ বনাইছে না ৰাস্তা বনাইছে কি বনাইছে আপোনালোকে চাব পাৰিব হাগ্ৰামাই শোণিতপুৰত বিৰোধিতা কৰিছিল হাগ্ৰামাৰ ইয়াত থকা তেখেতৰ অঙহী বঙহী বিলাকে গাঁও মাটি নাপায় ফৰেষ্ট অঞ্চলৰ মাটি নাপায় তেখেতসকলে এই গাঁওবিলাক অন্তৰ্ভুক্তি নহয় এইবিলাক শ্লোগান দি আছিলে আজিতো ইলেকশ্যনে হ'বলৈ গৈ আছে গতিকে এই কথাটো আপোনালোকে ক'ব লাগিব মই ক'লেতো আৰু ৰাজনীতিকভাৱে বিৰোধিতা কৰিব বা ক্ৰিটিচাইজ কৰিব কোৱা বুলি ক'ব বাস্তৱটো বাস্তৱ চাওক সত্যটো কোনো লুকাব নোৱাৰে আৰু আমি হৃদয়ৰ পৰা কাম কৰিছো কাকো ঠগাবলৈ কৰা নাই গণতান্ত্ৰিক মানুহ ৰাইজৰ ওপৰত বিশ্বাস কৰো কিন্তু আজিৰ পৰিৱেশত যে 15 বছৰ BPF কংগ্ৰেছৰ লগত আছিল 5 বছৰ বিজেপিৰ লগত আছিলে আৰু আমি 5 বছৰ এতিয়া চৰকাৰত আছিলো এই পাৰ্থক্যটো ৰাইজে দেখিবলৈ পাইছে 2020 চনত পৰিৱৰ্তন দৰকাৰ UPPL চৰকাৰ বুলি আমি শ্লোগান দি আহিছিলো আৰু পৰিৱৰ্তন এতিয়া ভিজিবল হৈছে তো সেই কাৰণে UPPL দলে সিঙ্গল লাৰ্জেষ্ট পাৰ্টি হ'ব ইয়াত কোনো সন্দেহ নাই আৰু ৰাইজ যেনেকৈ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আমাৰ বিশ্বাস আছে 5 বছৰত আমি হৃদয়েৰে ৰাইজক সেৱা কৰিছো 5 বছৰত আমি হৃদয়ৰ পৰা ৰাইজক মৰম দিছো শ্ৰদ্ধা দিছো আৰু ইয়াৰ বিনিময়ত আমি সৰুৰ পৰাই শুনি আহিছো মৰম দিলে মৰম পায় গতিকে আমাৰ বিশ্বাস আছে এই মৰমটো ৰাইজে আমাক 2025ত দিব এইটো অহংকাৰী মনোভাৱৰ কাৰণে 17 বছৰত শান্তি আনিব পৰা নাছিলে এইটো অহংকাৰী মনোভাৱৰ কাৰণে যেতিয়া ভাতৃঘাতী সংঘৰ্ষ হল এই মানে যিটো আমাৰ গোষ্ঠীগত সংঘৰ্ষ হল তেখেতে একো কৰিব পৰা নাছিলে আৰু ইয়াৰ কাৰণে শিক্ষা দীক্ষা সামাজিক পৰিস্থিতিবিলাক বিনষ্ট হৈ গৈছিলে গতিকে আপুনি সমাজক সেৱা কৰক নেতা হওক মোৰ ক'ব লগা নাই কিন্তু কিছুমান কথা এটা হল